আজি আমি চাহ বাগান চাম বলা চাইডেদি বলা চাহ বাগান চাম আৰু তাৰ বিষয়ে তোমালোকক সবিশেষ জনাম দেই এৰিছেনে চাহৰ কোন হেৰিছে নহয় এই মূৰটো চিঙে হয়নে এই মূৰটো চিঙে চাহপাতৰ এই মূৰটো চিঙি এনেকৈ মই নিচিঙো এতিয়া চিঙিবলৈ বেয়া লাগে নহয় এইটো এনেকৈ চিঙি কি কৰে গোটেই পাতবিলাক উঠাই পেলাই এইবিলাক নহয় দেই অকল আগপালত এটিকলি দুটি পাত হয় নে হয় সেইটো চিঙি কি কৰে এনেকৈ খাঁচাবিলাকত ভৰাই বাগানলৈ লৈ যায় হয়নে আৰু বাগানত কি কৰে ধুনীয়াকৈ চাহপাতৰ পাতবিলাক শুকুৱাই শুকুৱাৰ পিছত ইয়াত ফেক্টৰী গুড়ি কৰে গুড়ি কৰাৰ পিছতে পেকেটে সেইবোৰ কি কৰে ছাপ্লাই দিয়ে বুজি পাইছানে আৰু কি হয় এইটো ব্যৱসায়ৰ লগত কিমান মানুহ জড়িত আছে বহুত মানুহ জড়িত আছে বিশেষকৈ বাগান অঞ্চলৰ মানুহ হয় নহয় আৰু আমাৰ চাহপাতে আন্তৰ্জাতিক বজাৰত স্থান পাবলৈ সক্ষম সেইবোৰহে লয় দেই এইবিলাক এতিয়া আমি যে চাহ খাওঁ যে এয়া চাহপাত তোমাকে জানানে বাৰু জানা চাহ হৈছে এবিধ সুস্বাদু মানে একদম খুব ধুনীয়া মানে সুস্বাদু পানীয় হয়নে নহয় পনীয়া হয়নে নহয় আমি এইটো পি খাওঁ হয়নে সুস্বাদু পানীয় আৰু চাহ খালে আমাৰ দেহৰ সতেজতা আহে আমাৰ দেহৰ ভাগৰ দূৰ হৈ পেলাই আমি সতেজ হৈ যাওঁ সজীৱ হৈ যাওঁ হয়নে গতিকে আৰু এই খেতিটো তোমালোকে মন কৰাচোন আন খেতিৰ দৰে হয়নে নহয় ইমান ডাঙৰো নহয় হয়নে জোপোহা গছ আৰু ইয়াত যেতিয়া ৰুৱে নহয় এটা নিৰ্দিষ্ট পদ্ধতিত ৰুৱে মানে আৰু পৰাপক্ষত মানে য'ত পানী জমা নহয় সেই তেনেকুৱা জেগাত চাহ খেতি ভাল হয় ইয়াক আমি ৰোপণ খেতি বুলি কওঁ ৰোপণ মানে আমি প্লেনিং কৰি বনাওঁ গম পাইছানে প্লান্টেশ্যন বুজি পাইছা ৰোপণ কৰি পেলাই খেতিটো কৰি পেলাই ইয়াৰ পৰা কি হয় চাহিদাটো বাঢ়ি গৈ থাকে এবাৰ ৰুলে আৰু ইয়াক দুনাই ৰুই থাকিব লাগে আন গছৰ নিচিনাকৈ হয়নে নহয় আৰু ইয়াৰ পৰা কি হয় বাৰু কোৱাচোন আমি চাহপাতক খাবৰ কাৰণে ল'লোঁ বাৰু চাহ খালোঁ তাৰ বাহিৰে আৰু কি কামত হয় ইয়াত এইটো মানে চাহপাত ব্যৱসায় এটা ব্যৱসায় বুলি ধৰা এই ব্যৱসায়টোৰ লগত বহুজনৰ পৰিয়াল চলি আছে বহুতে ইয়াৰ পৰা জীৱিকা নিৰ্বাহ কৰি আছে তোমালোকৰ ঘৰৰ প্ৰত্যেকৰে কোৱাচোন মা দেউতাখন চাহপাত ব্যৱসায়ৰ লগত জড়িত হয়নে নহয় হয় তোমালোকৰ ঘৰৰ মাহঁতে কি হয় এই পাত তোলা কামত জড়িত থাকে হয়নে আৰু দেউতাহঁত কি কামত জড়িত থাকে সেইবিলাক বাগানৰ ডাল কটা হয়নে তাৰপিছত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা এই চাহপাতৰ ফুল নহয় জানা নাজানো এই পাত হয় সেইটো হ'লে আমি ফুলটোতো নাখাওঁ আমি পাতটোহে খাওঁ গতিকে এই পাতটো আমাৰ কাৰণে অতি দৰকাৰী হয়নে নহয় গতিকে এইটো আমি ভালকৈ ৰাখিব লাগিব তাৰ কাৰণে কি হয় আমাৰ ইয়াত ৰাসায়নিক সাৰ প্ৰয়োগ কৰে বুজি পাইছানে তোমালোকে ইয়াৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰে কি কাৰণে যাতে পোক পৰুৱা লাগি আমাৰ চাহপাতখিনি ধ্বংস নকৰে বুজি পালানে আৰু এই চাহপাত যেতিয়া আমাৰ ছিঙি পেলাই এই ছিঙোতে বহুতখিনি মানুহ জড়িত হৈ থাকে তেওঁলোকে পইচা পায় হয়নে নহয় আৰু ইয়াৰ চাহপাতটো নি পেলাই কি কৰে জানানে এই চাহপাতটো লৈ পেলাই তেওঁলোকে কি হয় খাঁচাবিলাকত দিয়ে নহয় তেতিয়া সেই তাৰ তাত কেজি হিচাপত কি কৰে ওজন হয় আৰু ওজন কৰি সেই তেনেকৈও এজন মানুহ জড়িত হৈ আছে নহয় গাড়ী লৈ আহিলে তেওঁতো পইচা পায় হয়নে নহয় গতিকে সেই তেনেকৈ ওজন কৰি লৈ গ'ল চিৰিজ গছখিনি আমাৰ নহ'লে চাহপাতখিনিতো নাথাকিব জানো এই চিৰিজ গছখিনি কেলৈ ৰুৱে এই গছখিনিক ছাঁ দিবৰ কাৰণে ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে হয়নে কিন্তু তাৰপিছত আমাৰ পুলিখিনি নিৰ্দিষ্ট সময়লৈকে বাঢ়ি আহে হয়নে বাঢ়ি অহাৰ পিছত কি কৰিব এইখিনি যদি আমি বছৰে কাটিং নকৰোঁ কাটি যদি নিদিওঁ ভয়ংকৰ গছ হয়নে ইয়াক আমাৰ এটা লেভেলতে পোৱা হয় কেলৈ মানুহে যাতে মানে ছিঙিব পাৰে ওখ হৈ গ'লেতো আমি ছিঙিব পাৰিম জানো আমাক দখলা বগাই ছিঙিব লাগিব হয়নে গতিকে গছজোপা কাটে যাতে আকৌ মানে পুনৰ ছিঙিব পৰা দিশত আকৌ যাতে তোমালোকে কলম কটা দেখিছানে দেখিছা হয়নে বছৰে কলম কাটে নে নাকাটে কাটে হয়নে
যদি বছৰ বছৰ কলম নাকাটিলে গছজোপাটো ডাঙৰ হৈ গ'লহেঁতেন হয় নাই তেনেকা সেই গছজোপাক বছৰে বছৰে কলম কাটে তাত দৰৱ দিয়ে বিভিন্ন ধৰণৰ পোক মৰা দৰৱ দিয়ে সাৰ দিয়ে হয় নাই সেইবিলাক যদি পোক মৰা দৰৱখিনি নিদিয়ে বাগানখিনি খাই পাতখিনি নষ্ট কৰি দিব হয় নাই আকৌ সাৰ নিদিলে সি নিৰ্দিষ্ট আমাৰ যিখিনি উপাদান আমাক বছৰে বছৰে এইটো চাহপাতে বহুত মানে উৎপাদন দি আছে হয় নাই দি আছে নাই যদি আমি তেনেকৈ সাৰ পানী সময়মতে নিদিওঁ দৰৱ নিদিওঁ নিদিলে গছখিনি এটা সময়ত মৰি যায় গতিকে সেই নমৰিবৰ কাৰণে আমি তাত যিখিনি যাৱতীয় যত্ন ল'ব লাগে সেই যাৱতীয় যত্নখিনি আমি আমাৰ কি কৰে তেনেকৈ বিভাগৰ মানুহ আছে প্ৰত্যেকটা বিভাগৰ বেলেগ বেলেগ মানুহ আছেনে নাই পাত ছিঙাই পাত ছিঙিছে ছিঙিছে নাই পানী নিয়াই পানী দিছে হয় নাই ইফালে আকৌ গাড়ী আহিছে পাতখিনি জুখি জুখি উঠাই লৈ গৈছে হয় নাই নিশ্চয় নাই তেনেকৈ বিভিন্ন বিভাগত বিভিন্ন মানুহ ইয়াত জড়িত হৈ আছে এই যে চাহ গছ ৰুবৰ কাৰণে কেনেকুৱা মাটি লাগে ওখ এঢলীয়া মাটি হয় নহয় ইয়াত দেখিছানে মাটিটো এঢলীয়া আছে হয় নহয় তাৰমানে চাহ গছ য'ত ৰুব তাত পানী জমা হৈ থাকিব নালাগিব বুজি পাইছানে এই যে দেখিছা যে চাহ গছৰ বাগানৰ কিনাৰে কিনাৰে যে ড্ৰেইনবোৰ দেখিছানে নলাবোৰ কিয় কাটি দিছে গম পাইছানে নাই কিয় কাটি দিছে যিটো আমি বৰষুণৰ পানী যে পৰি পেলাই সেইটো নলাইদি বাহিৰলৈ ওলাই যাবৰ কাৰণে সেইটো কাটি দিছে যাতে পানীটো ধুনীয়াকৈ ওলাই যায় গম পালা এতিয়া চাহ গছ আমাৰ কেনেকুৱা মাটিত হ'ব ওখ এঢলীয়া মাটি য'ত নেকি পানী জমা হৈ নাথাকে তেনেকুৱা জেগাতে আমাৰ চাহ গছ হয় বুজি পালা ফুলৰ চপাক হেৰি আছে আমি আজি ল'ৰা ছোৱালীক শিকাবলৈ খুজিলোঁ যে কেনেধৰণে এটা সম্প্ৰদায় একদম জেনেৰেশ্যন টু জেনেৰেশ্যন এই চাহপাত ব্যৱসায়ৰ লগত জড়িত হৈ আছে গতিকে তেনেধৰণে আছে যদিও ইমান এটা মানে একেটা কামতে জড়িত হৈ তেওঁলোকে জীৱিকা অৰ্জন কৰি তেওঁলোকৰ সতি সন্ততি ডাঙৰ দীঘল কৰিছে তথাপিতো আজিকালি দেখা গৈছে যে এই শ্ৰমিক সম্প্ৰদায়ৰ পৰা বহুতো ল'ৰা ছোৱালী আগবাঢ়ি গৈছে আমি তাৰ জ্বলন্ত প্ৰমাণ পৃথিৱীৰ মাজিক দেখিছোঁ আৰু অকল পৃথিৱীৰ মাজেই নহয় প্ৰত্যেক দিশতে আমাৰ এই আদিবাসী সম্প্ৰদায়ৰ পৰা এয়া আমাৰ লগত আছে অংগনবাদী কৰ্মী গীতা কৰ্মকাৰ এখেত ইয়াৰে হয় চিলজুৰি বাগানৰে হয় আৰু তেখেতেও যথেষ্টখিনি কষ্ট কৰিছে ল'ৰা ছোৱালীখিনিক পোহৰৰ মুখ দেখাবলৈ গতিকে কোনো ক্ষেত্ৰতে কৃপণালি নকৰাকৈ শিক্ষাদান দিয়া এগৰাকী অংগনবাদী কৰ্মীৰ নাম আছে গীতা কৰ্মকাৰ আজি আমি শিক্ষামূলক ভ্ৰমণলৈ আহিছোঁ আমাৰ বহুত ভাল লাগিছে এই সেউজীয়া পৰিৱেশটো পাই আৰু আমি নজনা কথাও বহুত শিকিলোঁ বাগানৰ ওপৰত বহুত কথা শিকিলা হয় নাই বিশেষকৈ তোমালোকৰ মা দেউতাহঁতে কিমান কষ্ট কৰি পেলাই তোমালোকক ডাঙৰ দীঘল কৰিছে সেই কথাটো অনুভৱ কৰিছা হয় নহয় ইয়াত চাহপাতৰ লগতে কি কি জড়িত হৈ আছে যে জালুক ব্যৱসায় গঢ়ি উঠিছে হয়নে নহয় আমি আৰু এটা নজনা কথা কি শিকিলোঁ যে ইয়াত চাহপাত গছৰ মাজে মাজে যিমানখিনি চিৰিজ গছ আছে তাত পোক পৰুৱা মাৰিবৰ কাৰণে এনেকৈ হালধীয়া কাগজ আঠা মাৰি মাৰি থৈ দিয়ে হয় নাই আগতে আমি দূৰৰ পৰাহে দেখিছিলা সেইটো এতিয়া গম পালা সেইটো কি কৰে চাহপাতত লগা পোক পৰুৱাবিলাক মাৰে হয় নহয় আৰু কোৱা এই চাহপাতৰ গছৰ আচলতে চাহপাতৰ গছৰ মাজতে ডাঙৰ ডাঙৰ গছবোৰ দেখিছা নাই দেখিছা কিহৰ কাৰণে ৰুইছে বাৰু জানানে চাহ গছে চাহ পাবৰ কাৰণে ডাঙৰ ডাঙৰ গছখিনি ৰুই দিছে যাতে বেছিকৈ ৰ'দ নপৰে মানে সৰু চাহ গছবোৰ সৰু সৰু গছ হয় নহয় তেওঁলোকৰ ছাঁৰো প্ৰয়োজন আছে মানে বুজি পাইছা এতিয়া আজি আমি বহুত কথাই জানিলোঁ হয় নহয় এতিয়া আমি চাহপাত কি কৰোঁ চাহ পানী খাওঁ হয় নহয় চাহ পানী আমাৰ কি সুস্বাদু পানীয় হয় নহয় আৰু চাহ পানী খালে আমাৰ কি হয় আমাৰ ভাগৰ ভাৱ নাইকিয়া হয় আমাৰ দেহত কি হয় সতেজতা আহে হয় নহয়
আমি প্ৰথমতে ভাবিছিলোঁ যে চাহপাত বাগান মানে চাহ খোৱা হয় নহয়, কিন্তু এতিয়াহে আমি ওচৰৰ পৰা আহি গম পালোঁ যে চাহ পানী খোৱাৰ লগত কিমানখিনি মানুহ ইয়াত জড়িত হৈ থাকে হয়নে। আৰু এটা কথা কৈছিলোঁ নহয়, এই চাহপাত ব্যৱসায়টো ইমানেই মানে লাভজনক ব্যৱসায় আৰু ই আন্তৰ্জাতিক বজাৰত স্থান পাবলৈ সক্ষম হৈছে। আমাৰ ইয়াৰ চাহপাত কি হয় বাহিৰৰ বিদেশলৈ ৰপ্তানি হয়। মনত থাকিবনে? থাকিব। ঠিক